শিলঘাট, শিলৰে বনোৱা ঘাট। প্ৰাক ঐতিহাসিক যুগৰ কামাখ্যা মন্দিৰৰ পৰা বহুদূৰ উজাই গৈ পূবলৈ মনোৰম এখন ঠাই। প্ৰায় ২০০ নিযুত বছৰৰ পুৰণি এই পাহাৰ অংশ কাৰ্বি পাহাৰৰ এটি নিম্নাংশ। বৰ্তমানে কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ত্ৰিশূলধাৰী নামৰ এই ঠাইখণ্ড ৫০ বছৰ আগেয়ে মহাপ্ৰভু শিৱৰ আৰাধনাস্থলী হিচাপে আৱিষ্কাৰ হয়। আশ্চৰ্য যে পাহাৰৰ গাতে লাগি থকা ব্যাগুম এটি শিলৰ সৰু কুঠৰিত মহাদেৱৰ পূজা অৰ্চনা হয়। মনোৰম এই ঠাইখণ্ড বহু গছ-লতিকা জীৱ-জন্তুৰে ভৰপূৰ। আনহাতে কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ আৰু পাহাৰৰ সংযোগস্থল হোৱা বাবে এই ঠাইলৈ বহু প্ৰকৃতিপ্ৰেমী লোকৰ সমাগম হয়। খৰালি কালি যেনেদৰে প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ প্ৰকৃতিপ্ৰেমী আহে, তেনেদৰে বাৰিষা কালিও ব্ৰহ্মপুত্ৰৰ গৰ্জনৰ লগতে সেই ঠাইৰ নীৰৱতাৰ লগত একাত্ম হ'বৰ বাবেও প্ৰকৃতিপ্ৰেমীৰ আগমন ঘটে। উল্লেখ্য যে ভাৰতৰ যিকোনো মন্দিৰ পৰ্যটনৰ অন্যতম উৎস। এই ক্ষেত্ৰত ত্ৰিশূলধাৰী ব্যতিক্ৰম। ত্ৰিশূলধাৰী কাজিৰঙা ষষ্ঠ সংযোজনৰ অংশ যদিও অসম পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা এখন ঠাই। মন্দিৰৰ আগভাগত থকা পকী বেঞ্চত বহি আপুনি ব্ৰহ্মপুত্ৰৰ শিহু চাব পাৰিব। লগতে ব্ৰহ্মপুত্ৰত চিকমিকনি তোলা বেলি লহিওৱাৰ দৃশ্য। অসম পৰ্যটন বিভাগে অসম চৰকাৰৰ লগত কথা পাতি শৈলাৰোহণৰো প্ৰশিক্ষণস্থলী গঢ়ি তুলিব পাৰে এই ঠাইখণ্ডত। একেদৰে খৰালি কালি ইয়াত গোট খোৱা পৰ্যটকৰ বাবে আধুনিক নাৱৰ দ্বাৰা নৌকা বিহাৰৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰ বাবে লাগে মাথো সকলোৰে সদিচ্ছা। অসম প্ৰকৃতিৰ ৰম্যভূমি। অসমৰ য'তে পাহাৰ আৰু নদী আছে ত'তে নৈসৰ্গিক শোভাই বিৰাজ কৰিছে। এনে পৰ্যটনথলীৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰাৰ উপৰিও বহু পৰিয়াল এনে পৰ্যটনস্থলীৰ পৰা আৰ্থিকভাৱে স্বচ্ছল হ'ব পাৰে। এনে পৰ্যটনথলী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থলী হ'ব পাৰে। পুৰাণৰ সময়ৰে পৰা শিলঘাটৰ গুৰুত্ব আছে। লগতে আহোম ৰাজত্বকাল আৰু ব্ৰিটিছৰ সময়তো শিলঘাটৰ গুৰুত্ব অপৰিসীম। এনে এখন ঐতিহাসিক ঠাই চৰকাৰে থান থিত লগাই পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাটো আমি বিচাৰোঁ। আহক ত্ৰিশূলধাৰীক প্ৰকৃতিপ্ৰেমীৰ বাবে এখন খোলা বিদ্যালয় হিচাপে গঢ়ি তোলো। ধন্যবাদ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ আৰু লাইক কৰিব।